নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। যি এডিআৰই ফলাফল সেই ফলাফল 7 তাৰিখৰ অহাত কাইলৈ যিহেতু ঘোষণা কৰাৰ কথা আছিলে, গতিকে ইতিমধ্যে গম পোৱা গৈছে যে আজি যি মাজনিশা 12টা বজাত এডিআৰই যি ৰিজাল্ট সেই ৰিজাল্টসমূহ ঘোষণা কৰিব। গতিকে কেনেদৰে ৰিজাল্টসমূহ চাব পাৰিব আৰু সেই বিষয়ে ক'বলৈ ওলাইছো। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে আমি ভিডিঅ'টোৰ মাজলৈ যাব বিচাৰিছো। যি এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্ট সেই ৰিজাল্ট ঘোষণা কৰাৰ কথা আছে, যিহেতু 7 তাৰিখে ঘোষণা কৰাৰ কথা আছে। গতিকে 7 তাৰিখ অৰ্থাৎ অহা কাইলৈ, আৰু যি ৰিজাল্ট সেই ৰিজাল্ট আজি যি মাজনিশা 12টা বজাত সেই 12টা বজাত ৰিজাল্টসমূহ ঘোষণা কৰিব বুলি ইতিমধ্যে জনাইছে। যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ ফলাফল সেই ফলাফলসমূহ ঘোষণা কৰিব আজি মাজনিশা 12টা বজাত। তোমালোকে কেনেদৰে ৰিজাল্টসমূহ চাব পাৰিবা, যি ৱেবছাইট দিছে, দুটা ৱেবছাইট দিছে, সেই ৱেবছাইট যোগে তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। www.site.sebaonline.org ইয়াত এইটো তোমালোকে চাব পাৰিবা, অথবা যি www.assam.gov.in এই ৱেবছাইটটোত গৈও তোমালোকে যি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট সেই ৰিজাল্টসমূহ চাব পাৰিবা আজি মাজনিশা 12টা বজাত। তোমালোকে মোবাইলত যাবা, ক্ৰমত গৈ পেলাই তোমালোকে সাৰ্চ কৰিবা www.site.sebaonline.org। এইটো সাৰ্চ কৰাৰ পিছত তোমালোকৰ ওপৰতে এটা লিংক আহিব সেবা বুলি, তেনেদৰে তাত তোমালোকে ক্লিক কৰিবা আৰু তাতে তোমালোকৰ ৰিজাল্টৰ যি অপচন সেইটো দিয়া থাকিব। তাতে তোমালোকৰ যি পাছৱৰ্ড, আবেদন নম্বৰ আৰু পাছৱৰ্ড, সেই পাছৱৰ্ড দুটা বহুৱাই পেলাই তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। যি এপ্লিকেশ্যন নং তোমালোকে অনলাইন কৰোঁতে এপ্লিকেশ্যন নংটো দিয়া আছিল আৰু তাতে এটা যিহেতু পাছৱৰ্ড দিবলগীয়া হৈছিলে, সেই পাছৱৰ্ডটো দি পেলাই তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। আৰু বহুতে সুধি আছে পাছৱৰ্ডটো, বহুতে পাহৰি গৈছে। গতিকে কেনেদৰে দিয়া পাছৱৰ্ড পাহৰিলে কেনেদৰে নতুনকৈ চাব পাৰিব তাৰ ওপৰত আমি ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম নেক্সট টাইম। গতিকে সকলোৱে ভিডিঅ'টো চাব, আৰু কাৰ তেনেকুৱা হৈছে পাছৱৰ্ড পাহৰি গৈছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।